যোৱা 22 তাৰিখে পেহেলগামত যিটো এটা অমানৱীয় কাৰ্য সংঘটিত হৈছে, এই কাৰ্যক যিমানেই আমি গৰিহণা দিওঁ কম হ'ব। এইটো কোনো মানুহৰ কাম হ'ব নোৱাৰে। নিৰীহক হত্যা কৰা কোনো ধৰ্মই অনুমতি দিয়া নাই। যিকোনো ধৰ্মই নহওক কিয় নিৰীহক হত্যা কৰা, নিৰীহৰ তেজেৰে ফাকু খেলাটো কোনো ধৰ্মৰ মানুহে এইটো কোনো অনুমতি দিব নোৱাৰে। গতিকে এই কাৰ্যৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা কোনো কাৰ্য ভাৰতত, আমাৰ দেশতেই হওক বা অন্য যিকোনো ঠাইতে যাতে সংগঠিত নহয়, তাৰ কাৰণে আমি সকলো সতৰ্ক হৈ থাকিব লাগে। আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যে যিসকলে এনেকুৱা অমানৱীয় কাৰ্য সংগঠিত কৰিছে তেখেতসকলক কঠোৰতকৈ কঠোৰ শাস্তি বিহক। তাৰ কাৰণে আমি আমাৰ মুছলমান ৰাইজে যিমান সহযোগিতা কৰিব লাগে, আমাৰ এই দেশৰ ৰাইজে হিন্দু মুছলমান সকলো একত্ৰিত হৈ আমি সহযোগিতা কৰি যাম। আৰু ভাৰত চৰকাৰক আমি উৎসাহ প্ৰদান কৰিব বিচাৰিছোঁ। আমি তেখেতসকলৰ লগত আছোঁ। তেওঁলোকৰ এই সন্ত্ৰাসবাদ নিপাত যাওক, এই সন্ত্ৰাসবাদৰ সমূলে ধ্বংস কৰিবৰ কাৰণে সকলো আমি আগবাঢ়ি আছোঁ। ভাৰত চৰকাৰে এই সন্দৰ্ভত কাম কৰি যাওক।